29/5/2026 ইংৰাজী তাৰিখে দুলু আহমেদ ডাঙৰীয়াই আমাৰ দামপুৰ ইছলামীয়া মাদ্ৰাছা সম্পৰ্কত কেইটামান কথা প্ৰচাৰ কৰিছিল আৰু এই কথাখিনি আমি আজি উত্তৰ দিয়াৰ কাৰণে আপোনালোকক আজি ইয়াত আমন্ত্ৰণ কৰি অনা হৈছে। 29/5/26 ইংৰাজী তাৰিখে গুৱাহাটী নিবাসী দুলু আহমেদে দামপুৰ গাঁও উন্নয়ন কমিটি, দামপুৰ ঈদগাহ কমিটিলৈ দিয়া পত্ৰখনত দামপুৰ ঈদগাহ কমিটিৰ বিষয়ে বহু কথা লিখাৰ উপৰিও দামপুৰ ইছলামীয় মাদ্ৰাছাৰ বিষয়ে বহু আপত্তিজনক, ভিত্তিহীন, মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত কথা অপ্ৰাসংগিকভাৱে পত্ৰখনত উল্লেখ কৰিছে, যাৰ কাৰণে আমি ইছলামীয় মাদ্ৰাছা কমিটিৰ ফালৰ পৰা প্ৰত্যুত্তৰ নিদি থাকিব নোৱাৰিলোঁ। সেয়ে 1 নম্বৰত তেখেতে কৈছিল, দুলু আহমেদে পত্ৰত উল্লেখ কৰা নুৰ ইছলাম নামৰ ব্যক্তিজনে মাদ্ৰাছা নামত লাখ লাখ টকা দিয়া কথাটো একেবাৰে মিছা আৰু ভিত্তিহীন। তেওঁ সমাজত বিভ্ৰান্তি আৰু বিশৃংখল কৰাৰ কাৰণে এনে মনে সজা কথাবোৰ উল্লেখ কৰিছে। দুলু আহমেদে পত্ৰত উল্লেখ কৰা নুৰ ইছলাম নামৰ ব্যক্তিজনে মাদ্ৰাছাখনৰ এটকাও দান আগবঢ়োৱা নাই বা মাদ্ৰাছা কমিটিও এটকাও বিচৰা নাই। দুলু আহমেদে উল্লেখ কৰা মাদ্ৰাছাৰ গেটৰ ৰং কৰা আৰু লাইট দিয়া কথাটো একেবাৰে গপত মিছা কথা আৰু ভিত্তিহীন। গেটত ৰং কৰা আৰু লাইট মুকিবৰ ৰহমান নামৰ ব্যক্তিজনে নিজাববীয়াকৈ কৰি দিছে। তাৰোপৰি মাদ্ৰাছাৰ ভিতৰত জ্বলি থকা লাইটবিলাক কোনো ব্যক্তিয়ে নিজাববীয়াকৈ দিয়া নাই, বৰং মাদ্ৰাছাৰ পুঁজিৰ পৰাহে খৰচ কৰা হৈছে। দুলু আহমেদে পত্ৰত উল্লেখ কৰা আটাইতকৈ আপত্তিজনক কথাটো হৈছে নুৰ ইছলাম নামৰ মানুহজনৰ লগত আমাৰ কমিটিৰ সদস্যৰ সম্পৰ্ক থকা বিষয়টো, যিটো কমিটিৰ প্ৰতিজন সদস্যকে শোভিত কৰিছে আৰু সকলোৱে এই কথাত দুলু আহমেদক গৰিহণা দিছে আৰু মস্তিষ্কৰ বিজুতি ঘটা যেন অনুভৱ হৈছে। তেওঁ কোৱাৰ দৰে নুৰ ইছলামৰ লগত আমাৰ কমিটিৰ 70% বাদে এজন সদস্যৰো তেওঁৰ লগত সম্পৰ্ক নাই। গতিকে তেওঁৰ লগত ব্যৱসায় কৰা কথাই আহিব নোৱাৰে। তাৰোপৰি ধৰ্মীয় অনুষ্ঠানৰ কমিটিৰ সদস্যসকল তেওঁৰ দৰে অৰ্ডিনাৰী বা ব্যক্তি নহয়, যথেষ্ট অভিজ্ঞ আৰু গণ্যমান্য ব্যক্তি। গতিকে তেওঁ এনেধৰণৰ কথা কোৱাটো হ'ব নাপায়। আৰু যিহেতুকে দুলু আহমেদে উল্লেখ কৰা প্ৰতিটো কথাই ভিত্তিহীন আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, গতিকে তেওঁ উল্লেখ কৰা ধৰণে দামপুৰ গাঁও উন্নয়ন কমিটি আৰু দামপুৰ ঈদগাহ কমিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা কৰিবলগীয়া একো নাই। শেষত দামপুৰ ইছলামীয় মাদ্ৰাছা, দামপুৰ গাঁও উন্নয়ন কমিটি, দামপুৰ ঈদগাহ কমিটি আৰু সদৌ দামপুৰ ছাত্ৰ সন্মিলনীৰ ফালৰ পৰা ক'বলগীয়া কথাটো হ'ল, ভৱিষ্যতে দুলু আহমেদ ডাঙৰীয়াই দামপুৰৰ কোনো অনুষ্ঠানৰ প্ৰতি এনেকুৱা মনে সজা, আপত্তিজনক, ভিত্তিহীন, সত্যতা নথকা, সমাজত বিভ্ৰান্তি আনিব পৰা অনুষ্ঠানৰ ক্ষতিকাৰক মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিবলৈ এই সংবাদমেলযোগে জৰিয়তে সকীয়াই দিয়া হ'ল। ভৱিষ্যতে এনেকুৱা বক্তব্য দিলে আইনী ব্যৱস্থা লোৱা হ'ব। লগতে আজিৰ পিছত যদি তেওঁ আমি নেক্সটতে আমাৰ দামপুৰ ইছলামীয়া মাদ্ৰাছাই হওক বা দামপুৰত যিমান অনুষ্ঠান আছে তাৰ ওপৰত যদি তেওঁ অভিযোগ আনে, তেতিয়াহ'লে তেওঁৰ অভিযোগৰ ওপৰত আমি আইনী ব্যৱস্থা লোৱা হ'ব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।